চাৰিখন ফটো আপোনাৰ ঘৰৰ চাৰিওটা দিশত আপুনি যদি ৰাখিব পাৰে নিশ্চয় আপোনাৰ ঘৰখনত চাৰিওফালৰ পৰা সুখ শান্তি সমৃদ্ধি আহিব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ মনোজিত শৰ্মা। আপোনাৰ ঘৰখনত বাদ বিবাদ, টকা পইচাৰ সমস্যা, বিভিন্ন স্বাস্থ্যজনিত সমস্যা, এই সকলোবোৰ বাধা আঁতৰ কৰিবলৈ মাত্ৰ 4খন ফটো আনি আপুনি আপোনাৰ ঘৰৰ চাৰিওটা দিশত লগাই লওক। তো এই চাৰিওটা ফটো যদি আপুনি চাৰিওটা দিশত লগাব পাৰে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰৰ পূব দিশৰ ৱালত, ঘৰৰ ভিতৰ ফালে আপুনি যিকোনো ৰুমত ৰাখিব পাৰে, নিজৰ বেডৰুমতো আনকি আপুনি ৰাখিব পাৰিব। পূব দিশত এটা উদিত সূৰ্য, ৰঙা উদিত সূৰ্যৰ ফটো এখন আপুনি পূব দিশৰ ৱালত 6 ফুটৰ ওপৰৰ উচ্চতাত ৰাখিব। 1 নম্বৰ। দ্বিতীয় কথা, আপোনাৰ নৰ্থত মানে উত্তৰ দিশত আপুনি ৰাখিব এটা জলপ্ৰপাত, আৰু আপোনাৰ ৱেষ্টত মানে পশ্চিম দিশত ৰাখিব এটা মণ্ডলা ফটো। আপুনি অনলাইনত মণ্ডলা পিকচাৰ বুলি মাৰি দিলে আহি যাব। তো 5 টকা এটা দি ডাউনলোড কৰি লৈ আহিব, ঘৰত সেইটোৱে লগাব। আৰু দক্ষিণ দিশত ৰাখিব আপুনি এটা পিকক, ময়ূৰৰ এখন ফটো। এই 4টা ফটো আনি আপুনি ঘৰখনত লগাওক। অতি কম দিনৰ ভিতৰত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।